হেল্ল' এভৰিৱান মই সকলোকে মোৰ ইউটিউব চেনেল মেজিকেল ষ্টাডিলৈ স্বাগতম জনাইছোঁ মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে মই এটি অতি ভাল খবৰ লৈ আহিছোঁ অসম চৰকাৰে মেট্ৰিক পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰীক দিব বিচাৰিছে পৰীক্ষাৰ আগত এটি সুন্দৰ সুবিধা কিন্তু এই সুবিধা লাভ কৰিবলৈ কি কৰিব লাগিব কি কৰিব নালাগিব এই সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা আৰু ভিডিঅ'টো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিবা লগতে যিসকলে এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা তেন্তে বলা ভিডিঅ'টো আমি আৰম্ভ কৰো অসম চৰকাৰে 2025-26 বৰ্ষত এছএছএলসি পৰীক্ষা মেট্ৰিক পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য আগবঢ়াব বুলি ঘোষণা কৰিছিল আৰু এই ক্ষেত্ৰত যোৱা 10 ছেপ্টেম্বৰ 2025 তাৰিখে অসম চৰকাৰৰ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়াৰ স্বাক্ষৰিত এটি অফিচিয়েল অৰ্ডাৰ কপি ওলাইছে এই অৰ্ডাৰত কোৱা হৈছে যে এই প্ৰেৰণা আঁচনিৰ অধীনত সেৱা বোৰ্ডৰ অন্তৰ্গত সকলো এছএছএলসি পৰীক্ষা দিবলগীয়া ছাত্ৰ-ছাত্ৰী তথা সিবিএছইৰো কেৱল আদৰ্শ বিদ্যালয়ত যিসকল আমাৰ অধ্যয়নৰত অৰ্থাৎ পৰীক্ষা মেট্ৰিকৰ পৰীক্ষা দিব লগা ছাত্ৰ-ছাত্ৰীসকল আছে তেওঁলোকক মাহে 300 টকাকৈ 6 মাহৰ বাবে মুঠতে 1800 টকা দিয়া হ'ব এই টকা 1 নৱেম্বৰ 2025 ৰ পৰা 6 মাহৰ বাবে দিয়া হ'ব কিন্তু এই সুবিধা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কেইটামান চৰ্ত মানি চলিব লাগিব যেনে ছাত্ৰ-ছাত্ৰীৰ নিজা তথা এক্টিভ বেংক একাউণ্ট থাকিবই লাগিব কোনো ধৰণৰ গাৰ্জেনৰ একাউণ্টত বা পেৰেণ্টছৰ একাউণ্টত টকা ট্ৰান্সফাৰ কৰা নহব 2 নম্বৰতে ছাত্ৰ-ছাত্ৰীৰ বিদ্যালয়ত উপস্থিতি ভাল হ'ব লাগিব অৰ্থাৎ মিনিমাম 75% এটেন্ডেন্স থাকিবই লাগিব আনহাতে স্কুলৰ হেডমাস্টাৰ বা প্ৰিন্সিপাল বা অধ্যক্ষ আমি যাক কওঁ তেওঁলোকে ছাত্ৰ-ছাত্ৰীয়ে যদি স্কুলত ৰেগুলাৰ ক্লাছ কৰিছে সেই কথা তেওঁলোকে চাৰ্টিফাই কৰি দিব লাগিব গতিকে কোনো ছাত্ৰ-ছাত্ৰী যদি কিবা কাৰণত ইৰেগুলাৰ হৈ আছে বা স্কুললৈ নোযোৱা তেন্তে তোমালোকে পলম নকৰি এতিয়াৰ পৰাই বিদ্যালয়ত অহা যোৱা আৰম্ভ কৰি দিয়া কাৰণ তোমালোকৰ কাৰণে কি হৈছে 75% এটেন্ডেন্স থাকিব লাগিব বুলি অৰ্ডাৰটো কোৱা হৈছে লগতে যোৱা বছৰ মেট্ৰিক পৰীক্ষা যদি কোনোবাই ফেল কৰিছা তেন্তে এইবাৰ তেওঁলোকেও সেই 2025-26 বৰ্ষত এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবা কিন্তু এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে তোমালোকে নিজৰ বেংক একাউণ্ট এক্টিভ কৰি ৰাখিবই লাগিব গতিকে নিজৰ এই ডাটাবোৰ সোনকালে শুদ্ধ কৰি ল'বা যাতে সকলোৱে এই আৰ্থিক সুবিধাটো লাভ কৰিব পাৰে থ্যাংক ইউ